ডেডিকেশ্যন বাছ পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমানেই ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু তাতকৈ বেছি নালাগে মেট্ৰিকৰ পাছত মই প্ৰেগা একাডেমীতে পঢ়িম 11-12ত মই ছায়েন্স ল'ম আৰু মই পঢ়ি থাকোঁতে এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম কিন্তু ভাবিবলৈ টাইম আছে আৰু ভাবিম আৰু থেংক ইউ হা মই ডান্সত মোৰ বিচাৰত আছে ডান্স কৰোঁ মই আৰু এনেই গানো গাওঁ এনেই ঘৰত আৰু এই নাই ৰ'ব প্লিজ 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 আমি সবচে প্ৰথম গুৰু যিজন আছে তেওঁক অকণমান কষ্ট কৰিছিলে তাই প্ৰায় নিজেই পঢ়ে গোটেইখিনি আমি ইমান বৰকৈ ক'বলগীয়া নহয় তাইক চাবলগীয়া নহয় আৰু মোটামুটি তাই কষ্ট কৰে আগৰ পৰা নিজে চিনচিয়াৰ নিজৰ কামখিনি ডেডিকেটেডলি কৰে তেনেকুৱা এনেই ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ আৰু ইমান তেনেকৈ টপ বা এনেকৈতো ভবা নাই আৰু আজিকালিতো ৰেংক নিদিয়ে তেনেকৈ আমি এক্সপেক্ট তেনেকৈ কৰা নাই এনেই ভাল ৰিজাল্ট এটা হ'ব বুলি আশাটো কৰিছিলোঁ তেনেকৈ তাই মানে যেনেদৰে যত্ন কৰিছে আৰু ফলাফল পাব বুলি আশা কৰিছিলোঁ পিতৃ হিচাপে কেনেকুৱা অনুভৱ পিতৃ হিচাপে এতিয়া কেনেকৈ বুজাম আৰু মানে মোৰ ৰিজাল্ট শুনি প্ৰথম চকু পানী ওলাইছে আৰু ডেডিকেশ্যন বাছ কেনেকৈ পঢ়িছিলা পঢ়াটো মই তেনেকুৱা নহয় যে দিনে ৰাতিয়ে পঢ়িছিলোঁ খালি মই যিমান দেৰি পঢ়িছিলোঁ সিমানেই ভালকৈ পঢ়িছিলোঁ আৰু টেষ্ট পেপাৰ সেইবোৰ ছল্ভ কৰিছিলোঁ আৰু তেনেকৈ হৈ গ'ল আৰু ভৱিষ্যত ভাল মানুহ হ'ব লাগে আৰু তাতকৈ বেছি নালাগে মেট্ৰিকৰ পাছত মই প্ৰেগা একাডেমীতে পঢ়িম 11-12ত মই ছায়েন্স ল'ম আৰু মই পঢ়ি থাকোঁতে এতিয়ালৈকে মই ডিচাইড কৰা নাই যে মই কোনটো কেৰিয়াৰ পাথত যাম কিন্তু ভাবিবলৈ টাইম আছে আৰু ভাবিম আৰু থেংক ইউ হা মই ডান্সত মোৰ বিচাৰত আছে ডান্স কৰোঁ মই আৰু এনেই গানো গাওঁ এনেই ঘৰত আৰু এই নাই ৰ'ব প্লিজ 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 আমি সবচে প্ৰথম গুৰু যিজন আছে তেওঁক অকণমান কষ্ট কৰিছিলে তাই প্ৰায় নিজেই পঢ়ে গোটেইখিনি আমি ইমান বৰকৈ ক'বলগীয়া নহয় তাইক চাবলগীয়া নহয় আৰু মোটামুটি তাই কষ্ট কৰে আগৰ পৰা নিজে চিনচিয়াৰ নিজৰ কামখিনি ডেডিকেটেডলি কৰে তেনেকুৱা এনেই ভাল ৰিজাল্ট এটা আশা কৰিছিলোঁ আৰু ইমান তেনেকৈ টপ বা এনেকৈতো ভবা নাই আৰু আজিকালিতো ৰেংক নিদিয়ে তেনেকৈ আমি এক্সপেক্ট তেনেকৈ কৰা নাই এনেই ভাল ৰিজাল্ট এটা হ'ব বুলি আশাটো কৰিছিলোঁ তেনেকৈ তাই মানে যেনেদৰে যত্ন কৰিছে আৰু ফলাফল পাব বুলি আশা কৰিছিলোঁ পিতৃ হিচাপে কেনেকুৱা অনুভৱ পিতৃ হিচাপে এতিয়া কেনেকৈ বুজাম আৰু মানে মোৰ ৰিজাল্ট শুনি প্ৰথম চকু পানী ওলাইছে আৰু